স্কুটাৰ লৈ আমি দুটা গৈছিলোঁ মই বৰ ক্ষীণ সিও অত্যন্ত ক্ষীণ আমাক আগতে দুটাই যেতিয়া স্কুটাৰ লৈ যাওঁ মোৰ এখন বগা ভেসপা নহয় বাজাজ সুপাৰ স্কুটাৰ আছিলে বৰ স্পীডত চলাওঁ মই আৰু দুটাই তহঁতক যোৱা দেখিলোঁ মাফলাৰ দুখন উৰি যোৱা দেখিছোঁ আৰু এনেকৈ কয় মানে একদম লিলেন থিন দুটা চ' তেনেকৈ কৰি পেলাই এই এলবাম ওলোৱাৰ কথাটো ওলালে যে আমি এটা এলবাম কৰিব লাগে ইতিমধ্যে গান কিছুমান আমি ইতিমধ্যে হৈছে গানবিলাক সৰু সুৰাকৈ ক'ৰবাত জেবি কলেজতে গাইছোঁ বহুত জেবি কলেজত তেনেকুৱাও হৈছে মই তেতিয়া গীটাৰ বজাওঁ গীটাৰখন লগাই মেলি চব ৰেডি মানুহটো নাই ক'ত গ'ল খবৰ কৰিব তেতিয়া এনেকুৱা মোবাইল ফোন চনো নাছিলে ফোনৰ ইমান কানেক্টিভিটিও নাছিলে তেতিয়া গৈ পেলাই কাৰোবাৰ ঘৰৰ পৰা তাক উঠাই আনো ক'ৰবাত ধুনীয়াকৈ ড্ৰয়িং ৰুমত বহি চৰবত খাব নহ'লে চাহ খাই আছে কিবা এটা কৰি থাকে তাৰমানে আৰে তোমাৰ প্ৰগ্ৰেম আছে এতিয়া মই গীটাৰ লগাই আছোঁ হয় নেকি ব'লা ধান উঠাই পেলাই আকৌ স্কুটাৰত বহাওঁ দুখন মাফলাৰ আকৌ চ' আমি তেনেকৈ প্ৰগ্ৰেম কৰোঁ তাৰপিছতে এলবামৰ কথা ওলালে এইটো এনকে প্ৰডাকশ্যনৰ বেনাৰত হোৱা নাছিলে পিছত একচুৱেলি সেইটো তেওঁলোকে প্ৰমোট কৰিছিলে আৰু মাৰ্কেটিং কৰিছিলে সেইটো জুবিন গাৰ্গৰ নিজৰ দেউতাক কপিল ঠাকুৰে পইচা দিয়া এলবাম সেইটোৱে বোধ কৰোঁ এটা এলবাম যিটোত তেওঁ নিজৰ হেৰি লাগিছিলে তাৰপিছতে আমি সেইটো এলবাম কৰিলোঁ সেইটো এলবাম কৰাৰ পিছত সিয়ে মই প্ৰায় দেখিবলৈ একে আছিলোঁ সেইটো কাৰণে এলবামটো ৰিলিজৰ পিছদিনাখন যিহেতু এনকে প্ৰডাকশ্যনৰ তেতিয়া ডাঙৰ পকেট কিছুমান আছিলে তাহাঁতি পকেট বুলি কয় পটককৈ আগদিনা ৰিলিজ হ'ল পিছদিনাখন পেলাই এখন হেৰি জেগাত গৈ পেলাই মই ডিফুত আছিলোঁ মই তেতিয়া কাৰোবাৰ লগত প্ৰগ্ৰেম কৰিব গৈছোঁ ডিফুত হঠাৎ মই ওলাইছে চব কয় আৰে এইটো লড়কা গায়া হে এনেকৈ কয় এইটো লড়কা হে না এনেকৈ মই বোলো কি হ'ল চেমচং আছিলে ৰাইট চেমচং নিংটি আছিলে চেমচং নিংটি কৈ গৈছে এই নাই ভিতৰলৈ ব'লাচোন এখন ৰেষ্টুৰেণ্টৰ ভিতৰলৈ লৈ গৈছে বোলো কথাটো কি তেতিয়ালৈকে মই কাভাৰটো দেখা নাই তাৰপিছত কাভাৰটো দেখি গৈছোঁ আচ্ছা এইটো এলবামটো ৰিলিজ কৰিলে তাৰপিছত বাছত উঠি মই ঘূৰি আহিলোঁ মোৰ বিয়াত সেইটো এটা বেলেগ ধৰণৰ আটাইবোৰ গৈ দিনতে হাজিৰ হৈছে এনকে প্ৰডাকশ্যনৰ দেৱো তেওঁ বন্ধু বাকী সকলোবিলাক চবৰে এটা প্ৰশ্নটো জুবিন অহা নাই নেকি আটাইয়ে জানে যে আমি খুব হেৰি ক্ল'জ ভাল বন্ধু আহিব চাগে দেৰি এতিয়া দিনততো শুয়ে থাকেহি নাজানে সি ক'ত আছে কোনেও নাজানে দেৱক সুধিলোঁ বোলে জুবিন ক'ত প্ৰত্যেকে সুধি আছে অহা নাই যে সি এনে জেনেৰেলি তেতিয়া তাৰ নিজৰ ঘৰ হোৱা নাই দেৱ বৰকটকীৰ ঘৰত থাকে যেতিয়া বম্বেৰ পৰা ইয়ালৈ আহে বা ইয়াত বা কেতিয়াবা মোৰ লগতে মোৰ ঘৰতো থাকে আৰু বিভিন্ন এজন লগ বন্ধুৰ ঘৰত থাকে জুবিনে কৈছে দেৱই কৈছে গম নাপাওঁ ক'ত আছে গৰিমা আহিছে গৰিমা সুধিলোঁ ই ক'ত প্ৰত্যেকে সুধি আছে গৰিমা কৈছে ক'ব নোৱাৰোঁ ৰাতিপুৱা ক'ত থাকিলে সি আগদিনা ৰাতি কাম কৰি পেলাই সি ৰাতিপুৱা আহি দেৱ বৰকটকীৰ গেষ্ট ৰুমত শুই আছে দৰ্জা মাৰি পেলাই এচিটো অন কৰি দেৱই নাজানে যে সেই তাৰ ঘৰতে আছে সিহঁতে বিয়া খাব যাওঁতে লগ কৰি গুচি গৈছে তো জুবিনে যেতিয়া সন্ধিয়া 7 মান বাজি উঠিল তেতিয়া দেখা পাইছে আন্ধাৰ সেইখিনি সময়তে উঠেহি 6-7 বজাত উঠে ঘৰ দেখোন আন্ধাৰ কৈছে ৰাতি হ'ল চাগে উঠি মূল ঘৰলৈ আহিবৰ কাৰণে নাই কাৰণ দৰ্জা লক বাহিৰৰ পৰা লক সি বেলকনিৰে ওলাইছে সি খালী গাৰে লং পেণ্ট পিন্ধি শুই আছিল জিন্স নে কিবা এটা বা বেলকনিৰে তলত আহিব নোৱাৰি বেলকনিৰে পাৰ হৈ পেলাই পাইপ বগাই পেলাই নামিছে সি কোৱা কথা নামি পেলাই খালী গা দেৱৰ আকৌ কৰ্মচাৰীবিলাকো বিয়াত গৈছে গতিকে তলতো কোনো নাই বাহিৰৰ টাৱেলত কৰ্মচাৰীৰ চাৰ্ট এটা মিলি থোৱা আছিলে সেইটো পিন্ধি পেলাই এই বাৰাণ্ডা থকা হাই চেণ্ডেল পিন্ধি কাৰোবাক জোৰত তিনিআলিত কাৰোবাক মাতি পেলাই কাৰোবাৰ মটৰচাইকেলত উঠি পেলাই বিয়ালৈ গৈছে যাতে ঘৰত হাতত একো নাই গিফ্টটো লাগিল মৌচুমীত বিবাহ ভৱন হাতীগাঁও সেই বাইলেণ্ডত সোমাই পেলাই তাৰে চিনাকি দোকান এখন তাতো চবেই চিনি পায় বোলে মোৰ মানি বেগ চাগে অনা নহ'লহে হেৰি দাদা কি দিম চালে সৰু দোকান এখন আৰু এই মাঞ্চৰ যে চকলেট মাঞ্চ এনেকুৱা হেৰি কি মাছ এইটো আমুল মাছ নে কিবা এটা আছে এনেকুৱা কেডবেৰিজ মাছ নে কিবা তেনেকুৱা দুটা লৈছে 5 টকীয়া দুটা
সেই দুটা লৈ পেলাই মোৰ তেতিয়া দৰা ওলাব আৰু অলপ পিছত ধুতি পিন্ধাই আছে মোক সেইখিনি সময়ত সোমাইছেগৈ চোলাটো হ'লেও চোলা টাইপ হৈছে বেলেগৰ সি একেবাৰে স্বাস্থ্যৱান নহয় ক্ষীণ মীন মানুহ এজন বেলেগৰ পিন্ধিছে ঢিলা চোলা তো গৰিমা কাৰ চোলা পিন্ধি আহিলা একো নাপালোঁ মই এইটো তাৰত মেলি থোৱা আছিল সিহঁতে দৰ্জা লগ কৰি গুচি আহিলে মই বেলকনিৰ পৰা নামি পেলাই এইটো দেখিলোঁ এইটো পিন্ধি আহিলোঁ